আজি আমি কি কৰিম জিএনএমৰ ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন আছে এইবিলাক সলভ কৰিম। তোমালোকে এইবিলাক কুৱেশ্যন ভালদৰে কৰিবা, ইয়াৰ পৰা তোমালোকে কমন পাবা। ঠিক আছে, দেখা কি কৈছে যে যদি ইফ এ গ্ৰেটাৰ দেন বি হয়, কুৱেশ্যন নম্বৰ 1 কোৱা যে কি যদি এ কি কি আছে আমালোকৰ গ্ৰেটাৰ দেন বি, যদি এ গ্ৰেটাৰ দেন বি হয় আমালোকক কি উলিয়াব লাগে যে যে মাইনাস এ। দেখা কি কৈছে যে ইয়াত এ গ্ৰেটাৰ দেন বি, তো আমালোকক তো যত কি আছে এও গ্ৰেটাৰ দেন 0 হয় আৰু বি গ্ৰেটাৰ দেন 0 হয়। এতিয়া যদি দেখা যে আমাৰ যিবিলাক অপশন দি আছে অপশনত কি দি আছে মাইনাসেৰে মাল্টিপ্লাই কৰি আছে। যদি মাইনাসেৰে আমালোকে দোনো সাইডত মাল্টিপ্লাই কৰো মাইনাস এ আৰু মাইনাস বি, তেনে টাইমত কি হ'ব যে আমালোকৰ যি চিন দিয়া থাকে বা ইনইকুয়ালিটিৰ যিটো চিন দিয়া থাকে এইটো কি হয় চেঞ্জ হয়। ইয়াত গ্ৰেটাৰ দেন আছে দেন এইটো কি হ'ব লেছ দেনত কনভাৰ্ট হ'ব। তাত এতিয়া আমালোকে কি ক'ব পাৰিম যে বি মাইনাস বি কি যে ডাঙৰ হ'ব কাতকৈ মাইনাস এতকৈ। তাত এনসাৰ কোনটো ৰাইট? এ ৰাইট। বুজি পাইছা? 2 নম্বৰটো তোমালোকে হোমৱৰ্ক কৰিবা আৰু 2 নম্বৰটো নিচিনা এটা আছে তলত এইটো মই কৰি দিম। বুজি পাইছা? তাত এতিয়া দেখা কি কৈছে যে 3 নম্বৰটো কৈছে যে যদি এ যে ইজ টু বি মানে এ ৰেচিঅ' বি কিমান দি আছে 2 আৰু 3, আমালোকক কি উলিয়াব লাগে যে 6a প্লাস 2b বাই কিমান হ'ব 4a মাইনাস 2b উলিয়াব লাগে। তাত এতিয়া তোমালোকে যদি ইয়াত এর মান 2 কে লিখিব পাৰিবা, কাৰণ ৰেচিঅ যদি তুলি দিয়া এটা কনস্ট্যান্ট আছে, যে কনস্ট্যান্টটো যদি মাল্টিপ্লাই কৰো এর মান কিমান হ'ব 2k, বিৰ মান কিমান হ'ব 3k। তো ইয়াত যদি তোমালোকে বহুৱাই দিয়া কি হ'ব 6 ইনটু এর মান কিমান 2k আৰু বিৰ মান কিমান আছে ইনটু 3k, দেন 4 ইনটু এর মান কিমান আছে 2k মাইনাস 2 ইনটু বির মান কিমান আছে 3k। দেখা তাত এতিয়া কিমান হল 12k প্লাস 6k ডিভাইডেড বাই 8k মাইনাস 6k। তো ইয়াৰ পৰা কি পাম 18k বাই 2k, k ক্যান্সেল 2 রে আমাকে যদি 18 ক্যান্সেল কৰো কিমান হ'ব 9। বুজি পাইছা? তাত आंसर কিমান হ'ব ইয়াত 9। ইয়াতে আমালোকে যদি 3 নম্বৰটো দেখা উইথ দ্য ফলোইং যে ফ্র্যাকশন ইজ দ্য লার্জেস্ট, কোনটো ফ্র্যাকশন কি হয় লার্জেস্ট হয় এইটো উলিয়াব লাগে। কি কৈছে দেখা যে 5/7 এটা ফ্র্যাকশন দি আছে, 5/6 এটা ফ্র্যাকশন দি আছে, 7/8 এটা ফ্র্যাকশন দি আছে, 3/5 এটা ফ্র্যাকশন দি আছে। এতিয়া ক'ব লাগে যে কোনটো ফ্র্যাকশন লার্জ হয়। তেনেহলে আমালোকে কি কৰিম যে যে ওপৰত নিউমাৰেটৰ আৰু ডিনোমিনেটৰ কি কৰিম আমালোকে যে যেতিয়া ডিনোমিনেটৰ আমালোকে কি ল'ম এলচিয়াম লৈ কি কৰিম সকলোবিলাক কি কৰিম সেম কৰিম। তাৰ পিছত দেখা কেনেকৈ কৰিছো দেখা যে আমালোকে যদি তলৰ যিবোৰ নাম্বাৰ আছে ইয়াত যদি আমালোকে এলচিয়াম লওঁ, এলচিয়াম কিমান হ'ব দেখা 7 5 যে 6 ক কি লিখিব পাৰিম 2 ইনটু 3 4 8 8 কিমান হ'ব 2 ইনটু 4 2 আছে আৰু কি দিয়া লাগে 4 5 5। বুজি পাইছা? এইটো হ'ল আমালোকৰ কি এলচিয়াম। তাত এলচিয়াম যেতিয়া পালো তাত এলচিয়ামেৰে আমালোকে কি কৰিব লাগিব এই গোটেইটো নাম্বাৰত কি কৰিব লাগিব ফ্র্যাকশনত মাল্টিপল কৰিব লাগিব। যেতিয়া আমালোকে মাল্টিপ্লাই কৰিম এই গোটেই নাম্বাৰত যে ধৰা এই গোটেই নাম্বাৰটো আমালোকে ইয়াৰ লগত যদি মাল্টিপ্লাই কৰো 7 7 কেনসেল যাব, থাকিব কিমান 5 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5। বুজি পালা? ঠিক যদি 6 কেনসেল যায় 3 ইনটু যদি 6 কেনসেল যায় 3 আর 2 কেনসেল যাব, থাকিব কিমান 5 ইনটু 7 ইনটু 4 ইনটু 5। তাৰপিছত যেটো 7 আছে 7 যদি 8 কেনসেল যাব লাগে 2 আৰু 4 কেনসেল যাব, থাকিব কিমান 7 ইনটু 7 আৰু থাকিল কিমান 7 ইনটু 7 2 আৰু 4 কেনসেল গেল, থাকিল কিমান 3 আৰু 5। দেন কি 3 যদি 5 আমালোকে কেনসেল কৰি দিও ইয়াৰ লগত কি থাকিব 3 মাল্টিপ্লাই কৰিব লাগিব কিমান 7 ইনটু 2 ইনটু 3 ইনটু 4। বুজি পাইলা? এতিয়া আমালোকে খালি মাল্টিপ্লাই কৰি দেখিব লাগে যেটো নাম্বাৰ ডাঙৰ হ'ব এইটোৱে হ'ব আমালোকৰ आंसर। বুজি পাইছা? তাত 5 ইনটু 2 10 10 আৰু কিমান আছে ইয়াত 12 10 3 ইনটু 4 12 ইনটু 5 12 ইনটু 5 16 16 ইনটু 10 কিমান হ'ব ইয়াত 600। বুজি পালা? এইটো কিমান হ'ব দেখা 20 20 প্লাস 35 35 ইনটু কিমান 20 কিমান হ'ব ইয়াত 700। ইয়াত কিমান হ'ব যে 3 যে 49 ইনটু কিমান আছে 15 যদি কৰো কিমান হ'ব যে ইয়াত যদি আমালোকে যে 49 ইনটু 50 দেখা মাল্টিপ্লাই 49 ইনটু যদি 15 5 9 যা কিমান হ'ব 45 হাতে থাকিল কিমান 4
20 24 ইয়াত কিমান আহিব 9 দেন কিমান 4 দেন কিমান হল 4 ইয়াত যদি আমালোকে মাল্টিপ্লাই কৰো কিমান এড কৰো 5 হল 9 আৰু 5 কিমান হল 13 13 6 7 735 ইয়াৰ পৰা আমালোকে কিমান পালো 735 ইয়াত কি হ'ব দেখা যে 21 ইনটু কিমান হ'ব 624 তাত ইয়াত যদি আমালোকে মাল্টিপ্লাই কৰো কিমান যে 21 মাল্টিপ্লাই কৰিব লাগে কি 24 তাত কিমান হ'ব 4 আৰু 2 8 8 4 তাত आंसर কিমান হ'ব দেখা যে 4 10 5 তাত আমালোকে ক'ব পাৰিম যে ডাঙৰ কোনটো যে 3 নম্বৰটো কি 7/8 7/8 হল আমালোকৰ কি ডাঙৰ নম্বৰ বুজি পাইছা এতিয়া কি কৈছে যে ফাইন্ড দ্য এভারেজ অফ দ্য গিভেন নাম্বার আমাক যেটো নাম্বার দি আছে তার এভারেজ উলিয়াব লাগে এভারেজ কেনেকৈ উলিয়াও যে এভারেজৰ ফৰ্মুলা হল সাম অফ অল নাম্বার সাম অফ অল নাম্বার বাই কি টোটাল নাম্বার বাই টোটাল নাম্বার সাম অফ অল নাম্বার মানে কিমান 11 প্লাস 7 দেন 5 দেন 10 দেন 14 দেন 1 দেন 2 দেন 6 এতিয়া কোনা কেইটা নাম্বার আছে 1 2 3 4 5 6 7 8 কেইটা নাম্বার আছে 8টা নাম্বার আছে তাত এতিয়া দেখা যে 11 10 10 আৰু ইয়াত কিমান আছে দেখা 10 আৰু ইয়াত কিমান হ'ব 6 2 8 আৰু 1 9 9 আৰু 11 মিলি 20 20 আৰু 10 কিমান হ'ল 20 আৰু 10 30 30 7 আৰু 5 7 5 কিমান হ'ল যে 12 প্লাস 14 কিমান হ'ল 26/8 তাৰ মানে কিমান হ'ল 56/8 আমালোকে যদি ডিভাইড কৰো 7 आंसर কিমান হ'ব ইয়াৰ 7 বুজি পাইছা এতিয়া কৈছে যে the angle of quadrilateral are in the ratio of 1 3 4 7 then difference between the largest and the smallest angle আমালোকে কি জানো the quadrilateral কেইটা angle থাকে 4টা আৰু এই 4টা angle যোগফল কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী তাত এই 4টা angle কি কিহত ৰেশিও দি আছে 1x প্লাস আমালোকে লিখিব পাৰিম 3x প্লাস 4x প্লাস 7x ইকুয়াল টু কিমান হ'ব 360 তো এইবিলাক যদি আমি এড কৰো 7 আৰু 7 কিমান হল আমালোকৰ 14 আৰু 1x 15x ইকুয়াল টু কিমান পালো 360 তো x ৰ মান আমালোকে কিমান পাম 360/15 2 আৰু কিমান হল 4 তো x ৰ মান কিমান হল 24 এতিয়া কি কৈছে যে আমালোকক ডিফারেন্স উলিয়াব লাগে বিটুইন লাৰ্জেষ্ট এংগেল তাত লাৰ্জেষ্ট এংগেল কিমান হ'ব 7 ৰ লগত যেটো মাল্টিপ্লাই কৰিম আৰু স্মলেষ্ট কিমান হ'ব 1 তাত আমালোকৰ ডিফারেন্স কি হ'ব যে 7 - 1 তার আমার এটা এঙ্গেল কিমান 24 তাত কিমান হল 6 * 24 4 যে 4 যা কিমান হ'ব 4 যে * 6 24 ইন থাকিল কিমান 2 12 * 12 প্লাস 2 14 তাত 140 ডিগ্রি आंसर বুজি পাইছা এতিয়া কৈছে যে ফাইন্ড দ্য এলসিএম আমালোকক কি উলিয়াব লাগে এলসিএম কাৰ 10 16 and 24 ৰ এলসিএম উলিয়াব লাগে তাত আমালোকে যদি এলসিএম উলিয়াও কিমান হ'ব যে যদি আমালোকে যে 24 ক লিখিব যাও 8 * 3 লিখিব পাৰিম 16 ত কিমান লিখিব পাৰিম 8 * 2 8 তো আছে আৰু কিমান 2 তাৰ পিছত কিমান লাগে 10 10 2 * 5 2 আছে আৰু কিমান 5 এতে এলসিএম উলিয়া 8 3 যে 8 * 3 কিমান 24 * কিমান 10 তাত কিমান হ'ব 240 আমার এলসিএম কিমান হল 240 বুজি পাইছা এতিয়া কি কৰাল যে 1000 মানে 1000 টকা আছে এ আৰু বিৰ মাজত 3:2 অনুপাতত ভগোৱা হল কিমান 3:2 অনুপাতত ভগোৱা হল তেন্তে এর কিমান টকা লাভ কৰিব মানে কৈছে যে 1000 টকা আছে 1000 টকা কার মাজত ভাগ কৰা হল এ আৰু বিৰ মাজত এ আৰু বিৰ অনুপাত কিমান দিয়া আছে এ আৰু বিৰ অনুপাত দিয়া আছে 3:2 তাত ইয়াৰ পৰা ক'ব পাৰিম এৰ মান 3k বিৰ মান কিমান 2k তাত ইয়াৰ পৰা দিয়া ক'ব পাৰিম যে 5k এর ভ্যালু কিমান দিয়া আছে আমালোকৰ 1000 টকা তাত ইয়াৰ পৰা k এর মান যদি উলিয়াও কিমান পালো 200 টকা তাত এর লগত কিমান আছে এর মান কিমান 3 * k 3k এর মান কিমান 200 তাত কিমান হল 600 টাকা তাত आंसर কিমান হ'ব বি आंसर 600 টাকা বুজি পালা যে হুইচ অফ দ্য ফলোইং ইকুইভ্যালেন্ট টু ইকুইভ্যালেন্ট মানে বুজি পাবা যে ইকুইভ্যালেন্ট বা সমতুল্য মানে কি বুঝা ধৰা
1 আৰু 2 এটা ৰেচিও আছে, ইয়াৰ সমতুল্য কি হ'ব যে 4/8। দেখা সমতুল্য মানে কি, যদি আমালোকে কেনচেল কৰো, কেনচেল কৰাৰ পিছত সেম আহিব লাগিব। যদি আমালোকে ইয়াক 4 ৰে ডিভাইড কৰো, তাত 1/2 হ'বনে নাই? ঠিক ইয়াকে কোৱা হয় কি সমতুল্য। যদি আমালোকে ৰেচিওটো সেমত পাওঁ, তাত 3 5, তাত সমতুল্য যদি পাব যায়, ইয়াত 2 ৰে কেনচেল কৰিলে 2 4, আৰু যদি 2 ৰে কেনচেল কৰো 1 4, সমতুল্য আছে নাই? এইটো নহ'ব। তাত 4 আৰু 9 কেনচেল কৰিব নোৱাৰো, তাত এইটো সমতুল্য নাই। 6 আৰু 12 কিমান হ'ব? 1 আৰু 2 যদি 6 ৰে কেনচেল কৰো, তাত ইয়াক দেখা C নম্বৰ, যদি আমালোকে 2 ৰে কেনচেল কৰো কিমান হ'ব? 3:5 পালো। তাত এনসাৰ হ'ব কোনটো আমালোকৰ? C এনসাৰ। যে প্রদত্ত সংখ্যাটোৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব। আটাইতকৈ সৰু সংখ্যা কি? যদি তোমালোকক কওঁ যে -100 ডাঙৰ নে 100 ডাঙৰ নে 0 ডাঙৰ, তোমালোকে নিশ্চয় ক'বা 100 ডাঙৰ। সবতকৈ সৰু কোনটো? -100 আৰু তাৰপিছত 0। তাত ইয়াৰ ভিতৰত কৈছে যে স্মলেষ্ট নাম্বাৰ, এবং তাত স্মলেষ্ট নাম্বাৰটো কিমান হ'ব? -5। এনসাৰ কিমান হ'ব? -5। আজি ইয়াতে থাকিব।